তথ্য লুকাইছে প্ৰশাসনে মহাকুম্ভত মৃতকৰ সংখ্যা 40লৈ বৃদ্ধি মহাকুম্ভ মেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় 40 গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখাৰ কথা পোহৰলৈ আহিছে নিৰাপত্তাৰ দায়িত্ব থকা খুদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে হয় মহাকুম্ভ মেলাত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ তথ্য শেহতীয়াকৈ ৰাজহুৱা হৈছে ভক্তৰ সমাগমত পদপিষ্ট হৈ প্ৰায় 40 গৰাকী ভক্তৰ মৃতদেহ মৰ্গত ৰখাৰ কথা পোহৰলৈ আহিছে নিৰাপত্তাৰ দায়িত্বত থকা খুদ আৰক্ষীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্ত সাপেক্ষে এই তথ্য প্ৰদান কৰিছে উল্লেখ্য যে পুৱাৰ ভাগতে সংঘটিত হোৱা এই অঘটনৰ পাছতে প্ৰশাসনে 10-15 গৰাকী লোক নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল যদিও শেহতীয়াকৈ মৰ্গত 40টা মৃতদেহ থকাৰ তথ্য ৰাজহুৱা হৈছে মৃতকৰ পৰিয়ালেও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত এই গোপন তথ্য সদৰি কৰিছে ৰয়টাৰৰ বাতৰি অনুসৰি স্থানীয় মতিলাল নেহেৰু মেডিকেল কলেজৰ চিকিৎসালয়ৰ মৰ্গৰ বাহিৰত 15খন এম্বুলেন্স আছে আৰু প্ৰায় 1.5 ডজন লোকে নিজৰ আপোনজনক বিচাৰি হাহাকাৰ কৰি আছে আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা নকৰাৰ ফলতে এই শোকাবহ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে আজিৰ অমৃত স্নান কাৰ্যসূচী বাতিল কৰা হয় মহাকুম্ভ মেলা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই শোকাবহ ঘটনাক লৈ শোক ব্যক্ত কৰিছে